মই কালি বাইদেউ এজনী ফটো পোষ্ট এটা পালো, তাত বাইদেউজনী কান্দি আছিল আৰু ফটোকপিত লিখা আছিল, শুবলৈ ভাল বিচনা নহয়, এজন মৰমীয়াল স্বামীৰ দৰকাৰ। এই লাইনটোৰ বিষয়ে ভাবিলো আজি দুটামান কথা কওঁ। মই আগতো কেইবাবাৰ কৈছো, বিয়াৰ ক্ষেত্ৰত হৰবৰি নকৰিবা, যেতিয়ালৈকে নিজৰ মনে নকয় তেতিয়ালৈকে বিয়া নহবা। আজিৰ দিনত এই কথাটো অলপ মা দেউতাসকলে বুজাৰ দৰকাৰ, যে এচি ৰুমত দামী দামী বিছনাত কান্দি কান্দি টোপনি যোৱা ছোৱালীজনীতকৈ এখন সাধাৰণ বিছনাত টেবুল ফেনৰ বতাহত নিজৰ স্বামীজনৰ বুকুৰ মাজত শুব পৰা ছোৱালীজনীয়েহে সুখ পায়। গতিকে নিজৰ ছোৱালীজনীক বিয়া দিয়াৰ আগত অলপ চাই চিন্তি ল'ব, তাই যাতে এখন ভুল ঘৰলৈ নাযায়। আৰু এটা কথা, যদি কেনেবাকৈ যৌতুকৰ কথা আহি পৰে, তেতিয়া নিজৰ ছোৱালীক ঘৰত বহাই ৰাখক, কিন্তু সেইখন ঘৰত কেতিয়াও বিয়া নিদিব যিখন ঘৰৰ পৰা যৌতুকৰ কথা কয়। মনত ৰাখিব, যিয়ে যৌতুক বিচাৰে তেওঁৰ যৌতুকৰ লোভ কেতিয়াও কমি নাযায়। ছোৱালীৰ বয়স বাঢ়ি গৈ থাকিব, যৌতুকো বাঢ়ি গৈ থাকিব। আপোনাৰ টকাৰে আপোনাৰ ছোৱালীক খুৱাব আৰু দাদাগিৰি দেখুৱাই আপোনাকে কব আপোনাৰ ছোৱালীক তেওঁ পুহি আছে বুলি। তেতিয়া আপোনাৰ কৰিবলগীয়া একো নাথাকিব, নিজৰ ছোৱালীজনীক ডিভোৰ্চ দিয়াই তাই জীৱনটো ধ্বংস কৰাৰ বাহিৰে, আৰু নহলে তাইক তাতে মৰিবলৈ এৰি দিব লাগিব। বিশ্বাস কৰক, টকা পইচা আৰু সম্পত্তি চাই যদি নিজৰ ছোৱালীজনীক বলবস্তি বিয়া দিয়ে, সেই ছোৱালীজনী জীৱনটোক বৰবাদ কৰি পেলাই। শেষত এটা ইম্পৰ্টেণ্ট কথা কওঁ, 31 ডিচেম্বৰৰ দিনা যদি হেপী নিউ ইয়েৰ বুলি কোনোবাই কিবা বেনাৰ পঠায় বা কিবা ফটো পঠায়, তেতিয়া ক্লিক নকৰিবা। টেক্সট মেছেজৰ বাহিৰে কোনো বেনাৰ ক্লিক নকৰিবা। যিয়ে দেখিবা ফটো পঠাইছে, ক্লিক নকৰিবা, লাগিলে তোমাৰ প্ৰিয় বন্ধুৱে নহওক কিয়। কথাখিনি বুজাই গলে ভিডিঅ'টো বহুত দীঘল হৈ যাব। দাদা হিচাপে মনা কৰিছো, ক্লিক নকৰিবা আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা। ধন্যবাদ।